আজি ভোগালী বিহুৰ উৰুকা। উৰুকাৰ নিশা লগে ভাগে এসাঁজ খাবলৈ ৰাইজৰ গাঁৱে চহৰে প্ৰস্তুতি চলাইছে অসমীয়াই। ভেলাঘৰ নিৰ্মাণ সম্পূৰ্ণ কৰি তুলিছে। উৰুকাৰ নিশাত এসাঁজ তৃপ্তিৰে খাবলৈ আজি পুৱা মাছ ক্ৰয় কৰিবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় মাছৰ বজাৰত। ভোগালী বিহুৰ উৰুকা উপলক্ষে তেজপুৰৰ পৰুৱাস্থিত মাছৰ বজাৰত গ্ৰাহক ৰাইজৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। মেজি ঘৰত হাঁহে মাহে খাবলৈ বজাৰত এইদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। ৰৌ, ভকুৱা, আৰি, বৰালি আদি মাছেৰে ভৰি পৰিছে পৰুৱাৰ বজাৰ। নমস্কাৰ, আজি উৰুকা আৰু মই এতিয়া উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ পৰুৱাৰ এখন মাছ বজাৰত, যিখন মাছ বজাৰ তেজপুৰৰ ভিতৰতে খ্যাত। আৰু আজি এই মাছ বজাৰ উৰুকা উপলক্ষে সকলো ৰাইজ আহিছে মাছ কিনাৰ মানসেৰে। আৰু মোৰ পিছফালে মোৰ কেমেৰা সহযোগে দেখুৱাব, ইয়াত বিভিন্ন ধৰণৰ মাছ ওলাইছে। লোকেল মাছো আছে আৰু চালানী মাছো আছে। ইয়াত ৰাইজে যথেষ্ট এওঁলোকৰ খালি লোকেল যে জানিবৰ কাৰণে বিচাৰিম। অকল লোকেল আছে। কি দাম মাছৰ, কি দাম? এইটো 500 টকা কেজি বেচিছো। 3 কেজি ওজনত চিতল 500 টকা কেজি বেচিছো। 500 টকা কেজিকৈ বেচিছে চিতল মাছ। আৰু তেওঁলোকৰ তাত বৰালি, ভকুৱা, আৰি সকলোখিনি মাছ তেওঁলোকৰ তাত আছে। আপোনালোকৰ জানিব কাৰণে বিচাৰিম দাদা, কেনেকুৱা আজি বজাৰ? ভালেই ভালেই। মাছবিলাক দাদা ক'ৰ পৰা আনিছে আপোনালোকে? আমি শ্বিলঙৰ পৰা আনিছো, বুচখোৱা চাপৰিৰ পৰা আনিছো, জিয়া আনিছো। এয়া আপোনালোকে দেখিছে, এয়া চিতল কাষ্টমাৰে ধৰি আছে। দাদা আপুনি লৈছেতো? কিমান টকাত লৈছে? 500কৈ লৈছো। 500 লৈছে। কেজি আছে? 3 কেজি। আজি মানে দুপৰীয়া এসাঁজ হ'ব? আজি দুপৰীয়া পেলাই এসাঁজ হ'ব। ঠিক আছে, ভোগালী বিহু আমি আপোনাক শুভেচ্ছা জনালোঁ। তেজপুৰৰ পৰা ৰাজীৱ নাথৰ ৰিপৰ্ট, নিউজ ডেস্ক, নিউজ ৱাইড অসম।